কৰবাত সদৃশ হৈছে উজনি অসমৰ অন্যতম ব্যস্ত পথ ঐতিহাসিক ধুদৰালি। ঠিকাদাৰী প্ৰতিষ্ঠানৰ চৰম দুৰ্বলতা আৰু হেমাহিৰ বাবে বিধ্বস্ত হৈ পৰিছে ধুদৰালিৰ অৱস্থা। বৃহৎ বৃহৎ গাঁতত যিকোনো সময়তে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা। অসম মালা আঁচনিত নিৰ্মাণ হৈ থকা পথটোৰ নিৰ্মাণ কাৰ্য সামকীয়া গতিত চলি থকাত ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত ব্যৱস্থা। আপোনালোকক সেই স্থানৰ পৰা আমি দৃশ্য দেখুৱাই আছো। পৰিকল্পনাবিহীনভাৱে পথটোত জধে মধে খান্দি শিল মাটি পেলাই থোৱাত চৰম দুৰ্ভোগ ভুগিছে পথচাৰীয়ে। আমি আপোনালোকক সেই স্থানৰ পৰা কিছু সামগ্ৰিক পৰিৱেশ দেখাব বিচাৰিছোঁ। আমাক সামগ্ৰিক পৰিৱেশ দেখাব সাংবাদিক সীমান্ত বৰ্মনে। হয়, নিশ্চিতভাৱে ক'ব লাগিব প্ৰায় উপনিৰ্বাচনৰ যি সময়ত মৰিনী সমষ্টিৰ উপনিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যি ধুদৰালিক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল আৰু ইতিমধ্যে অসম মালাৰ অধীনত উপনিৰ্বাচনৰ পূৰ্বে ধুদৰালিৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল প্ৰায় 2 বছৰ হৈ গ'ল ধুদৰালি নিৰ্মাণৰ কাম ঘোষণা কৰিলে। কিন্তু এই মুহূৰ্তত কেনেদৰে আছে ধুদৰালিৰ অৱস্থা মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাইছে। এয়া আচলতে মৰিনী সমষ্টিৰ যি ধুদৰালি অংশ, এই আমগুৰি সমীপৰ জাজি দলঙলৈকে মৰিনী নকছাৰীৰ পৰা যি অংশ, সেই অংশত আচলতে কেনেধৰণৰ নিৰ্মাণৰ কাৰ্য কৰা হ'ল বিগত 2 বছৰ ধৰি মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাই আছে। দেখা গ'ল যে কেৱল আচলতে মাটি পেলোৱাৰ কামহে কৰা হ'ল সমগ্ৰ পথছোৱাত। ইয়াৰ পৰিৱৰ্তে কোনো ধৰণৰ পথৰ উন্নয়নৰ কোনো ধৰণৰ কামেই আচলতে কৰা নহ'ল। আৰু ক'ব লাগিব যে যিগৰাকী ঠিকাদাৰে এই ধুদৰালি নিৰ্মাণৰ কাম লাভ কৰিছিল, নিবিদা লাভ কৰিছিলে, এই ঠিকাদাৰগৰাকীক ৰাজ্য চৰকাৰে আচলতে কামৰ লেহেমীয়া গতিৰ বাবে ব্লেক লিষ্টেড কৰিয়ে দায়িত্ব সামৰিলে। আৰু পৰৱৰ্তী সময়ত দেখা গ'ল যে এই ধুদৰালি নিৰ্মাণৰ সমগ্ৰ কামটো ওলমি থাকিল। আচলতে ৰঙা ফাইলৰ মেৰ পিছত ওলমি থাকিল, কোনো ধৰণৰ অগ্ৰগতি দেখিবলৈ পোৱা নগ'ল। আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাইছে আচলতে যি সময়ত ধুদৰালি এই জৰাজীৰ্ণ অৱস্থাৰ বাবে পথচাৰীয়ে দিনও জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। ক'ব লাগিব যে এতিয়া যিহেতু নিশাৰ ভাগত ঘন কুঁৱলী আচ্ছাদন পৰে, আচ্ছাদনত নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু ক'ব লাগিব যে এই ধুদৰালি যি অংশ মৰিনী সমষ্টিৰ ধুদৰালি কেৱল মৰিয়নীবাসী বা অসমৰ ৰাইজে নহয়, চুবুৰীয়া নাগালেণ্ডৰ ৰাইজেও এই পথচাৰী যাতায়াত কৰে বিভিন্ন প্ৰান্তলৈ। কিন্তু ক'ব লাগিব যে অসম মালাৰ অধীনত যি ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ যি ঘোষণা কৰা হৈছিল, সেই ঘোষণাতে ৰৈ গ'ল। এই মুহূৰ্তত ইয়াত কোনো ধৰণৰ উন্নয়নৰ ছবি দেখিবলৈ পোৱা গ'ল। পথছোৱাত কেৱল মাটি পেলাই দায়িত্ব সামৰিলে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন দেখাই আছিল যে কেনেদৰে জমৰ যাতনা ভোগ কৰিছে এইবোৰ যান বাহন চলাচলত, কেনেধৰণে আচলতে জমৰ যাতনা ভোগ কৰিব লগা হৈছে। ইয়াত যিসমূহ গাঁতৰ সৃষ্টি হৈছে, দ গাঁত, আৰু যি সময়ত প্ৰায় কালভাৰ্ট হওক বা দলংসমূহ অৰ্ধনিৰ্মিত অৱস্থাতে ৰ'ল। মই এই মুহূৰ্তত স্থানীয় কিছু লোক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব আচলতে ইমান এটা লেহেমীয়া গতিৰে কাম আৰম্ভ হৈছে, সকলোৱে ভাবিছিল যে ধুদৰালিটো উন্নত হ'ব, ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত হ'ব, কিন্তু কাৰ্যক্ষেত্ৰত দেখা নগ'ল। কি ক'ব? এই ধুদৰালিটো যেতিয়া কাম আৰম্ভ কৰিছিল, আজি প্ৰায় 2 বছৰ হৈ গ'ল। এই কাম আৰম্ভ কৰাৰ পিছত যেতিয়া বাৰিষা দিন আহিলে, বাৰিষা দিন অহাৰ লগে লগে যিখিনি গাঁত হৈছিলে ইয়াত, এতিয়া মানুহবিলাকে জমৰ যন্ত্ৰণা দেখিছিল। আৰু খেতিয়কসকলে যেনেদৰে খেতি কৰিব লাগিছিল, খেতিৰ পথাৰৰ পানীবিলাক ওলাই যাবৰ বাবে যেনেদৰে ড্ৰেইনবিলাক দিব লাগিছিল, সেই ড্ৰেইনবিলাক নিদিয়াৰ বাবে গোটেই মানুহৰ অৱস্থা একেবাৰে কাহিল অৱস্থা হৈ পৰিছিল। সেই সময়তে আমি বীৰ লাচিত সেনা অসম আৰু নকছাৰী অঞ্চলৰ আমি বিভিন্ন দল সংগঠনে এটা কাৰ্যসূচী লৈছিলো যে এই গোটেই পথটো আমি বন্ধ কৰি দিওঁ। আৰু সেই ৰাস্তাটো যেতিয়া আমি বন্ধ কৰি দিছিলো, তেতিয়া 21 জুন তাৰিখে আয়ুক্ত মহোদয়ে আমাক আমন্ত্ৰণ জনালে। আমন্ত্ৰণ জনাই তেখেতৰ কাৰ্যালয়ত আমাৰ লগত আলোচনাত বহিলে। আলোচনাত বহি যিজন ঠিকাদাৰে এই কামখিনি আৰম্ভ কৰিছিল, সেই ঠিকাদাৰজনক আমি অতি সোনকালে ব্লেক লিষ্টেড কৰিম আৰু মৰিয়নীৰ পৰা আমাৰ নকছাৰীৰ পৰা নামটিলৈকে যিচোৱা পথ, সেই পথছোৱা শিৱা হালালকাৰ নামৰ যিজন ঠিকাদাৰ লৈছিল, তেখেতক ব্লেক লিষ্টেড কৰি আৰু পৰৱৰ্তী সময়ত আমি 3জন ঠিকাদাৰক বেলেগ বেলেগ অংশ হিচাপে দি আমি খুব কম সময়ৰ ভিতৰতে ৰাস্তাটো আমি নিৰ্মাণ কৰি দিম বুলি কৈছিল। আৰু তেখেতে এটা কথা কৈছিল, তেখেতে সেই সময়ত আমাক প্ৰতিশ্ৰুতি দিছিল, তেখেতক আমি লিখিতভাৱে প্ৰতিশ্ৰুতি দিবলৈ কৈছিল। কিন্তু তেখেতে কৈছিল যে আমি প্ৰতিশ্ৰুতি দিছো যে 3 মাহৰ ভিতৰত আমি নতুনকৈ আকৌ টেণ্ডাৰ কৰি কামটো আমি সম্পূৰ্ণ কৰি দিম। যিহেতু এতিয়ালৈকে তেখেতসকলে কামৰ একো নমুনাই দেখা নাই আৰু আজিলৈকে একো কামেই কৰা নাই। আজিলৈকে তেখেতসকলে কোন ঠিকাদাৰক টেণ্ডাৰ দিলে বা টেণ্ডাৰ কল কৰিলে নকৰিলে সেই কথাখিনি কিন্তু আমি আজিলৈকে জনা নাই। কিন্তু এতিয়া পথৰ অৱস্থা যি অৱস্থা হৈছে, গোটেই পথত মানুহ যাব নোৱাৰা অৱস্থা হৈছে, ধূলিয়ে পুতি পেলাইছে। গোটেই ৰাস্তাৰ যিমানবিলাক ড্ৰেইন আছিল বা যিমানবিলাক কালভাৰ্ট আছিল, খানি গোটেইবিলাক অৱস্থা বেয়া কৰি ৰাখিছে। মানুহে আহিব যাব নোৱাৰা হৈ আছে। সেইকাৰণে আমি এতিয়া এটা কথাই আমি চিন্তা চৰ্চা কৰিছো যে অহা পঞ্চায়ত নিৰ্বাচন আহি আছে। পঞ্চায়ত নিৰ্বাচনৰ আগত যদি ইয়াৰ কাম আৰম্ভ নকৰে, তেনেহ'লে কিন্তু পঞ্চায়ত নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক হওক, অৰাজনৈতিক হওক, যিয়েই নহওক, কোনো এই পথেৰে কিন্তু আহিব নোৱাৰিব। আমি সম্পূৰ্ণৰূপে পথ বন্ধ কৰি দিম যেতিয়ালৈকে আমাৰ এই পথছোৱা আমাৰ কাম কৰি নিদিব। নিশ্চিতভাৱে আচলতে আমি এটা কথা এইখিনিতে ক'ম, চৰকাৰখনলৈ এটা প্ৰশ্ন, এটা আচলতে মুকলি প্ৰত্যাহ্বান আহ্বান যে তেওঁলোকে আচলতে ৰূপায়ণ যিবোৰ আচলতে
তেওঁলোকে যি আচলতে আঁচনি ঘোষণা কৰে এই আঁচনিসমূহ কেৱল মাত্ৰ ৰাইজক আচলতে আবহাওয়া ভৰাবৰ কাৰণে তেওঁলোকে মাত্ৰ প্ৰতিশ্ৰুতি হিচাপে নাৰাখি তেওঁলোকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক। আমি জানো যে আচলতে ঐতিহাসিক আমাৰ ধুদুৱালি আচলতে আমি দীৰ্ঘদিন আচলতে নকছাৰী আঞ্চলিক ছাত্ৰৰ লগতে নকছাৰী বিভিন্ন দল সংগঠনে আচলতে দীৰ্ঘদিন আন্দোলন কৰিবলৈ আছিল। তাৰ পিছতো আচলতে যেতিয়া আচলতে এই কাম নিৰ্মাণ কৰা হৈছিলে আচলতে জনৈক আচলতে হালাকা নামৰ জনক আচলতে বিতৰ্কিত ঠিকাদাৰে তেওঁ আচলতে নিজৰ মৰিমদালিৰ কাৰণে আচলতে পথটো আচলতে খুব বিসংগতিপূৰ্ণভাৱে আছে। তেওঁ আচলতে ইয়াত আচলতে তেওঁলোকে মেৰামতি কৰিলে। গতিকে তাৰ পিছত যেতিয়া আচলতে আমি কাৰ্যসূচী ঘোষণা কৰা আমি যেতিয়া আচলতে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা তেতিয়া আচলতে আমাক আলোচনালৈ নিমন্ত্ৰণ জনায় আচলতে প্ৰশাসনে। গতিকে আমি এটা কথা ক'ম যে আচলতে যেতিয়া প্ৰশাসনে আলোচনালৈ আমাক নিমন্ত্ৰণ জনায় তাত মাত্ৰ কেৱল মাত্ৰ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে। আমাৰ উদ্দেশ্য এটা আছিলে লক্ষ্য এটা যে আচলতে আমাৰ এই কিন্তু আমাৰ পথছোৱা যাতে ৰাইজ এটা যিহেতু ভুগিব লাগে তাৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী কৰিছোঁ। তাৰ লগে লগে আমি ক'ব লাগিব যে এই পথছোৱা যাতে অতি শীঘ্ৰে যাতে ৰাইজৰ আচলতে মুকলি যাতে হ'ব পৰাকৈ যাতে ৰাইজে যাতায়াতৰ সুবিধা চেষ্টা হয় তাৰ বাবে তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। তাৰ কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে আজি পৰ্যন্ত এটা খুব লক্ষণীয় দুৰ্ভাগ্যজনক বিষয় যে আজি যিসমূহ আচলতে আমাৰ দুৰ্ঘটনাৰ আচলতে আশংকাৰ স্থান আছে সেইসমূহ আচলতে আজি মুকলি কৰি ৰাখিছে তেওঁলোকে। আমি যাতে বেয়া ব্যৱস্থা গ্ৰহণ কৰিব গৈছোঁ কিন্তু আজি পৰ্যন্ত হয় নিশ্চয়কৈ সীমান্ত বৰ্মন আচলতে তেওঁলোকৰ অভিযোগসমূহে তথা এই দৃশ্যাৱলীসমূহে এতিয়া চৰকাৰৰ উন্নয়নৰ কুকুলা স্বৰূপ উদঙাই দিছে। গতিকে প্ৰতিবেদন দেখাৰ পাছত জনপ্ৰতিনিধিয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন।